হেল্ল' গাইজ, মই সুৰেশ ছাৰ মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি এই চক্ৰবৃদ্ধি বৃদ্ধি সুদ কিদৰে শ্বৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰি আমি ছেকেণ্ডত এনচাৰ ওলাব পাৰিম তাৰ বিষয়ে আপোনালোকক কিছু ট্ৰিক্স দেখাবলৈ চেষ্টা কৰিম। গতিকে আহক বন্ধুসকল, মই এইটো মেচটো কৰিবলৈ আৰম্ভ কৰিছোঁ। ইয়াত প্ৰশ্নটো চাই লওক আপোনালোকে। 10,000 টকাৰ 10% সুদৰ হাৰত 3 বছৰৰ চক্ৰবৃদ্ধি সুদ কিমান হ'ব বুলি আমাক সুধিছে। গতিকে আমি এই ক্ষেত্ৰত একো ফৰ্মুলা ইউজ নকৰাকৈ এই মেচটো কৰিবলৈ আপোনালোকক ট্ৰিক্স দেখাম মই। ইয়াৰ ক্ষেত্ৰত আমি 3 বছৰৰ কথা কোৱাৰ কাৰণে আমি প্ৰত্যেক বছৰৰ কাৰণে প্ৰথম বছৰৰ কাৰণে এটা আঁচ, দ্বিতীয় বছৰৰ কাৰণে দুটা আঁচ, তৃতীয় বছৰৰ কাৰণে তিনিটা আঁচ। আমাৰ অলৰেডি এনচাৰটো ওলাবলৈ হৈয়ে গ'ল। গতিকে আমি প্ৰথম বছৰত 10,000 টকাৰ 10% কিমান হ'ব আপোনালোকে নিশ্চয় জানে, ইয়াৰ উত্তৰ হ'ব 1,000 টকা। সেই গতিকে দ্বিতীয় বছৰতো আমি 10% 10,000 টকাত 1,000 টকা, আৰু তৃতীয় বছৰতো 1,000 টকা ইণ্টাৰেষ্ট পাম। কিন্তু আমি চক্ৰবৃদ্ধি সুতৰ ক্ষেত্ৰত আমি গম পাওঁ যে সুতৰ ওপৰত সুত আমি দিবলগীয়া হয়। সেই গতিকে আপোনালোকে প্ৰথম যিটো বছৰৰ 1,000 টকা সুত পাইছিলে তাৰ 10% সুত পৰিশোধ কৰিব লাগে। গতিকে 1,000 টকাৰ 10% হ'ব আপোনাৰ 100 টকা। যিভাৱে দ্বিতীয় বছৰত আপোনালোকে 1,000 টকাৰ 10% 100 টকা পালে, সেই গতিকে তৃতীয় বছৰতো আপোনালোকে 1,000 টকাৰ আৰু 100 টকা দিব লাগিব। আৰু দ্বিতীয় বছৰত যিটো আপোনালোকে 1,000 টকা পাইছিলে, 1,000 টকাৰ 10% হ'ব আৰু 100 টকা, মানে মাল্টিপ্লাই 2, মানে 200 টকা আমি পাম। আৰু এই 100 টকাৰ 10% হৈ যাব আপোনাৰ 10 টকা। আনচাৰ ইতিমধ্যে ওলাই গ'ল। এতিয়া আমি টোটেল কৰি দিম গোটেই 1,000, 1,000, 1,000, 3,000 টকা প্লাছ 100 আৰু 200, 100 মাল্টিপ্লাই 2 মানে 200, 100 আৰু 200 300 প্লাছ 10 টকা। টোটেল হৈ গ'ল 3,310 টকা। এইটোৱে এনচাৰ। গতিকে এই শ্বৰ্ট ট্ৰিক্সটো আপোনালোকৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে কেনেকৈ লাগিলে, যদি ভাল লাগিছে নিশ্চয় মোৰ ভিডিঅ'টো ফ'ল' কৰক আৰু লাইক কৰক, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।